পিএনবি পাঞ্জাব নেশ্যনেল বেংকৰ LBO মানে লোকেল ব্ৰাঞ্চ বেংক অফিচাৰ ৰিক্ৰুটমেণ্ট আহিছে 545টা ভিডিঅ'টো শেষলৈকে চাই থাকক যদি চেনেলটো নতুন প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ আৰু যদি ফেচবুকত চাইছে প্লিজ পেজটো ফ'ল' কৰি থওক এতিয়া চাওক পাঞ্জাব নেশ্যনেল বেংকৰ পষ্ট আহিছে কিমান 545 লোকেল বেংক অফিচাৰ বা LBOৰ ইয়াৰ কোৱালিফিকেশ্যন কি লাগে গ্ৰেজুৱেশ্যন ইয়াৰ এজ লিমিট কিমান 20 বছৰৰ পৰা 30 বছৰ লাগে আৰু এপ্লিকেশ্যন ফি কিমান দিব লাগে 59 rupees মানে 59 টকা মানে 60 টকাৰ পৰা 1180 টকা ইয়াৰ ষ্টাৰ্ট ডেট কিমান হৈ গ'ল ষ্টাৰ্ট ডেট হৈ গ'ল 20 জুলাই আৰু লাষ্ট ডেট হৈ গ'ল 9 আগষ্ট ইয়াৰ পিছত আহি গ'ল আপোনালোকৰ যে কোনখিনি ডিষ্ট্ৰিক্ট কোনখিনি ষ্টেটত কিমান ভেকেঞ্চি আছে ইয়াৰ পিছত চাব পাৰিছে যে আমাৰ অসমৰ কাৰণে ইয়াত পোষ্ট আছে 85 কিছু পোষ্ট আছে বাৰু অসমৰ কাৰণে ইয়াত 85 পোষ্ট আছে এই এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আপোনালোকৰ ইয়াত দিছে যে অকল এখন ষ্টেটৰ কাৰণে এজনে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ পিছতে আহি গ'ল যে আপোনালোকৰ এজ লিমিট কিমান 20ৰ পৰা 30 1 জুলাই 2024ৰ ভিতৰত আৰু ইয়াৰ পিছত দিয়া আছে আপোনালোকৰ এজ ৰিলেক্সেশ্যন দিয়া আছে ST/SC কাৰণে 5 বছৰ NCL OBC NCLৰ কাৰণে 3 বছৰ আৰু PWD কেণ্ডিডেটৰ কাৰণে 10 বছৰ এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাব যাওঁ যে আপোনালোক গ্ৰেজুৱেশ্যন কৰিলেই হ'ল কিন্তু আপোনালোকৰ হ'লে এক্সপিৰিয়েঞ্চ লাগিব কি 1 বছৰীয়া পোষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন ক্লাৰিকেল বা অফিচ কেডাৰ তাত কৰা হ'ব লাগিব আৰু লগতে আপোনাৰ স্কেডিউল বেংক বা কমাৰ্চিয়েল বেংক বা ৰিজনেল ৰুৰেল বেংকত কৰা হ'ব লাগিব ইয়াৰ পিছত আকৌ লোকেল লেংগুৱেজ যোনটো সেইটো এবাৰ টেষ্ট ল'ব যদিও আপোনালোকৰ যদি 10 বা 12ত লোকেল লেংগুৱেজৰ ছাবজেক্ট আছিলে ধৰক অসমৰ কাৰণে অসমীয়া তেতিয়াহ'লে আপোনালোকৰ সেই ছাবজেক্টটোত লোৱা ন টেষ্টটো আপোনালোকৰ যদি এতিয়া পইচা কথা কৈছে পইচা মানে আপোনালোকৰ 59 টকা ST/SC PWDৰ কাৰণে আৰু বেলেগৰ কাৰণে 1180 টকা কেনেকে এপ্লাই কৰিব লাগে সেইটো দিয়া আছে ইয়াত দিয়া আছে এতিয়া আপোনালোকে যদি নিজে এপ্লাই কৰিবলৈ অসুবিধা পায় তেতিয়াহ'লে মোক এইটো ফোন নম্বৰ ইয়াত কণ্টেক্ট কৰিলে হ'ল মই আপোনাক ধুনীয়াকে এপ্লাই কৰি দিম ইয়াৰ পিছত আহি গ'ল আপোনাৰ ইম্পৰ্টেণ্ট ডেট কি 20 জুলাইত আৰম্ভ হৈছে 9 আগষ্টত শেষ হ'ব আৰু এক্সামটো হ'ব আগষ্ট বা ছেপ্টেম্বৰ মাহত ইয়াৰ পিছত চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব এইটো অনলাইন ৰিটেন টেষ্ট হ'ব তাৰপিছত স্ক্ৰিনিং তাৰপিছত লেংগুৱেজ টেষ্ট তাৰপিছত পাৰ্চনেল ইণ্টাৰভিউ ছাবজেক্টখিনি ইয়াত দিয়া আছে গোটেইখিনি তেতিয়া আপোনালোকে যদি চাব যায় তেতিয়াহ'লে ইয়াত ৰিজনিং এণ্ড কম্পিউটাৰ এপ্টিটিউড তাৰপিছত ডাটা এনালাইচিছ এণ্ড ইণ্টাৰপ্ৰিটেশ্যন তাৰপিছত ইংলিছ লেংগুৱেজ তাৰপিছত কোৱান্টিটেটিভ এপ্টিটিউড তাৰপিছত জেনেৰেল ইকনমি বেংকিং এৱাৰনেছ বেংকিঙতো বেংকিং আহিবই তাৰপিছত আহি গ'ল স্ক্ৰিনিং টেষ্ট হ'ব তাৰপিছত লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট কিন্তু আপোনালোকৰ যদি মই কৈছোৱেই 10 বা 12ত যদি আপোনালোকৰ আছে অসমীয়া ছাবজেক্ট বা লোকেল লেংগুৱেজ ছাবজেক্টটো তেতিয়াহ'লে আপোনালোকৰ এই পৰীক্ষাটো দিব নালাগে তাৰপিছত পাৰ্চনেল ইণ্টাৰভিউ হ'ব তেতিয়াহ'লে আপোনালোকৰ ভিডিঅ'টো গম পালে যে নেশ্যনেল বেংকৰ বিষয়ে ক'লো আৰু যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে মোৰ এইটো নম্বৰত কণ্টেক্ট কৰিলে হ'ল মই ধুনীয়াকৈ আপোনাক এপ্লাই কৰি দিম আৰু ভিডিঅ'টো অকণমান যদি হেল্পফুল যেন লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ আৰু যদি ফেচবুকত চাইছে প্লিজ পেজটো ফ'ল' কৰি লওক মই বুজি থাকি চাইনিং অফ